অগ্ৰণী চিমেণ্টৰ ব্ৰেণ্ড গেলেক্সি চিমেণ্টৰ মত বিনিময় অনুষ্ঠান যোৰহাটৰ অপুলেন্স ৰিজৰ্টত অনুষ্ঠিত হয় এই বিশেষ মত বিনিময় অনুষ্ঠান 2023-24 বিত্তীয় বৰ্ষৰ সহ বিতৰকসকলৰ ভিতৰত প্ৰদৰ্শনৰ ভিত্তিত 8জনক উৎকৰ্ষ বঁটাৰে সন্মানিত কৰা হয় উপস্থিত থাকে গেলেক্সি চিমেণ্টৰ মুখ্য পৰিচালক নিপু হালৈ যোৰহাটত আজি দেশৰ অগ্ৰণী চিমেণ্ট ব্ৰেণ্ড গেলেক্সি চিমেণ্টৰ এক মত বিনিময় অনুষ্ঠান সম্পন্ন হয় যোৰহাট আৰু গোলাঘাট জিলাৰ বিতৰক আৰু সহ বিতৰকসকলৰ লগত গেলেক্সি চিমেণ্টৰ মুখ্য পৰিচালক নিপু হালৈয়ে মত বিনিময় কৰে এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ আৰম্ভ কৰে ক্ৰমে পৰিচালক নিপু হালৈ চেনেল পাৰ্টনাৰ অমিত পাউৰী আৰু জীৱ বৰাই উজনি অসমৰ বিপণন পৰিচালক দেৱজিৎ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত 1996 চনতে গঢ়ি উঠা চিমেণ্ট নিৰ্মাণ প্ৰতিষ্ঠানটিৰ বিষয়ে ব্ৰেণ্ডটোৰ বিশ্বাস আৰু গুণগত মানৰ বিষয়ে পৰিচালক হালৈয়ে বিস্তৃতভাৱে বক্তব্য আগবঢ়ায় কাৰিকৰী পৰিচালক অভিযন্তা অভিজিৎ পাঠক বিজ্ঞাপন প্ৰবন্ধক সুভাষ দাসে কোম্পানীৰ হৈ সহযোগ কৰে আৰু দৃশ্য শ্ৰাব্য মাধ্যমেৰে চিমেণ্ট ব্ৰেণ্ডটোৰ বিষয়ে সকলোকে দেখুওৱা হয় আজি 2023-24 বিত্তীয় বৰ্ষৰ সহ বিতৰকসকলৰ ভিতৰত প্ৰদৰ্শনৰ ভিত্তিত 8জন সহ বিতৰকক উৎকৰ্ষ বঁটাৰে বিশেষভাৱে সন্মানিত কৰা হয় অনুষ্ঠানৰ শেষত এক সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠান জীপাল হৈ পৰে একচুৱেলি আজি আমি গেলেক্সি চিমেণ্টৰ যিখন আমি যোৰহাটৰ মাজমজিয়াত আমি যিখন গেট টুগেডাৰ মিটিং এখন পাতিছোঁ ইয়াত আজি আমাৰ গেলেক্সি চিমেণ্টৰ 2 বছৰ হ'বলৈ আৰু এমাহ বাকী আছে এই 2 বছৰত যিখিনি আমাৰ ইয়াতে আমাৰ যিখিনি অগ্ৰগতি যিখিনি আমি ষ্টেপ যিখিনি আগুৱাই গৈছোঁ ইয়াৰে আমাৰ যিখিনি যোৰহাটবাসী হওক গোলাঘাটী হওক এণ্টায়াৰ আপাৰ আছাম শিৱসাগৰ ডিব্ৰুগড় আৰু লগতে আমাৰ অন্যান্য ঠাই আজি আপাৰ আছামৰ পৰা লোৱাৰ আছাম আদি কৰি মিডিল আছাম নৰ্থ বেংক গোটেইখিনি আমাক যিটো হিচাপত লৈছে মণিপুৰ মিজোৰাম অৰুণাচল মেঘালয় গোটেইখিনি ষ্টেটে আমাৰ মাল গৈ আছে আৰু আমি খুবেই আমি সুখী নথৈ আনন্দিত যে আমাৰ যিটো গ্ৰোথ আমি ভালদৰে পাবলৈ সক্ষম হৈছোঁ এইটোৱে কাৰণত যিখিনি আমাৰ কাষ্টমাৰেই হওক আজি ডিলাৰেই হওক চাব ডিলাৰ হওক আমি যথেষ্ট ভাল ছাপোৰ্ট পাইছোঁ তেখেতসকলৰ পৰা আৰু যিটো কাৰণে একচুৱেলি মেইন কোৱালিটি দি দিব লাগে সেই কোৱালিটিটো আমি দিব পাৰিছোঁ আৰু আমি কোৱালিটিৰ ওপৰতে মেইনলি ফ'কাছ কৰোঁ কোৱালিটি কাৰণ ঘৰটো এদিনৰ কাৰণে আমাৰ এইটো নহয় এটা দীঘলীয়া জীৱনৰ কাৰণে মানুহে লয় আৰু বহুত উপাৰ্জন কম উপাৰ্জনৰ পৰা গৈ এদিন ঘৰটো নিজৰ ঘৰ এটা বনাওঁ বুলি তেওঁলোকে ঘৰটো এটা সপোন থাকে একচুৱেলি সপোনৰ ঘৰ তাত যাতে আমাৰ ফালৰ পৰা কোনো ত্ৰুটি নাথাকে চিমেণ্টৰ পৰা আমাৰ গেলেক্সি চিমেণ্টৰ তৰফৰ পৰা আমি সেইটোক লৈ আমি বেছ কৰি আমি চলিছোঁ আৰু তাৰ কাৰণে আজি আমি এইখিনি আজিৰ এই দিনটোত উপস্থিত হৈছোঁ একচুৱেলি আজি চবেই লগ হৈ আমি কথা পাতিব পাৰিছোঁ যে আমি কেনেকুৱা কোৱালিটি দিব পাৰিছোঁ এই কোৱালিটিৰ ওপৰত বেছ কৰি আমাৰ যে লৈ ভাল পাইছে গোটেইখিনি আগবঢ়াই লৈছে সেইটো হিচাপতে গোটেইখিনি আজি ইয়াৰ আমাৰ সমবেত হৈছে কাৰণ তেওঁলোকৰ যিখিনি কিবা যদি অভিযোগ থাকে আমাৰ ইয়াতে কোৱা সুযোগ পায় এনেতো আমাক লগ নাপায় এনে কাৰোবাক ক'লেও ইয়াত ক'লে আমি সেইটো বস্তু আমি শুধৰাব পাৰোঁ কিন্তু ইমানেই ভাল লাগিছে গোটেইখিনি আমি ভাল এটা ছাপোৰ্ট পাইছোঁ আজি যোৰহাটত আহি খুবেই ভাল লাগিছে যিখিনি আমি ইয়াত ছাপোৰ্ট পাইছোঁ আজি আমি সঁচাকৈ শলাগ ল'বলগীয়া গেলেক্সি চিমেণ্টৰ যি সকলো কৰ্মকৰ্তা আছে আজি যোৰহাটত সকলোখিনি লগ হৈছে এক পৰিয়ালৰ দৰে ইয়াত থকাৰ যি অনুভৱ সেই লাভ কৰিছে কি ক'ব নাই ইয়াতে সঁচাকৈ ভাল পাইছোঁ আজি আমি যিখন ৰিচৰ্টত আছোঁ এখন আছিলে নাম ৰিচৰ্টখনত আপোনাৰ ইয়াতে সঁচাকৈ ভাল লাগিছে আৰু ইয়াৰ যিটো পৰিৱেশ এই পৰিৱেশটোৰ মাজত আমি গোটেইবিলাকে সমবেত হৈ আমি যিটো আনন্দ উপভোগ কৰিছোঁ আৰু মই যোৰহাটত আহি থাকোঁ 2006 পৰা মই যোৰহাটত কাম কৰি আছোঁ ইয়াত যিখিনি ডিলাৰ অত্যন্ত ভদ্ৰ ইয়াৰ যিখিনি কাষ্টমাৰ গোটেইখিনিৰ লগত কথা পাতি ইমানেই ভাল লাগে সহযোগটো ভাল এই সহযোগটো ভালৰ কাৰণে আৰু বেছি ভাল লাগে কি তেওঁলোকৰ কিবা এটা আমাৰ ওপৰত খঙো থাকিব পাৰে কিন্তু সেই বস্তুটো খং দেখাই নকয় এটা আমাক খুব পলাইটলি কথাখিনি কয় যে নাই এনেকুৱা যিটো এটা শিক্ষিতৰ এটা উদাহৰণ সেইটো আমি যোৰহাটত পাওঁ অন্য জেগাতো পাওঁ মই নকওঁ যে আমি অন্য ঠাইত নকওঁ চবতে পাওঁ কিন্তু আমি যোৰহাটত আহি ভাল পাওঁ আমাৰ ৱেবছাইট আছে www.galaxycement.com তাত আৰু আমাৰ গেলেক্সি চিমেণ্ট ৱেবছাইট বা গুগলতো আৰু মাৰি চালে আমাৰ গোটেই সম্পূৰ্ণ তাত পাই যাব একদম চিম্পল গুগলত মাৰি দিলে হৈ গ'ল গেলেক্সি চিমেণ্ট তাত ডিটেইলছ আহি যায় তলত আমাৰ ৱেবছাইট ফোন নম্বৰ আমাৰ কণ্টেক্ট নম্বৰ চবখিনি দিয়া আছে তাত যোগাযোগ কৰিলে আমাৰ গোটেইখিনি পাই যাব একচুৱেলি কি হয় আমি লাইমষ্টোন যিটো ইউজ কৰোঁ এইটো মেঘালয়ৰ লাইমষ্টোনটো বেছি লুংচুলুং বুলি কয় লাইমষ্টোন মেঘালয়ৰ এইটো এছিয়াৰ ভিতৰত এটা লেখত ল'ব ভাল লাইমষ্টোন বুলি কয় সেই লাইমষ্টোনটো আমি ইউজ কৰিছোঁ তাৰ পৰা আমি ক্লিংকাৰ যিটো বনাই ক্লিংকাৰৰ লগত বেষ্ট কোৱালিটিৰ আমি ফ্লাই এছ দি আছোঁ জিপছাম দি আছোঁ জিপছামটো তাৰ এটা বহুত গুণাগুণ আছে ইয়াৰ লগত যিখিনি মেইন জিপছামেই হওক ফ্লাই এছেই হওক আমাৰ
যিখিনি বস্তু লাগে, যিখিনি ইনগ্ৰেডিয়েণ্ট লাগে, সেইখিনি অত্যন্ত আমি ভাল কোৱালিটি দি আছোঁ। যিখিনি দিয়াৰ ফলত তাৰ ওপৰতো আছে আমাৰ মিক্সিং কেনেকুৱা হয়, আমাৰ টেষ্টিং লেবৰেটৰী কেনেকুৱা, আমি তাত গোটেইখিনি আমাৰ টেষ্ট ফিজিকেল টেষ্ট হয় আমাৰ। বাকী যিখিনি কৰিব লগা থাকে তাত সুন্দৰভাৱে কৰি তাৰপিছত প্ৰস্তুত কৰাৰ পিছত আকৌ আমি টেষ্ট কৰোঁ। ফাইনেল টেষ্ট কৰা হোৱাৰ পিছতহে আমি কাষ্টমাৰ কাৰণে ঢেল দিওঁ। কাৰণ কিছুমান আমি মল বনাব লাগে, সেই তাত আমি ষ্ট্ৰেংথটো মানে কেনেকৈ কিমান ষ্ট্ৰেংথ আছে আমি এইটো চাব পাৰোঁ। একচুৱেলি আমাৰ লেবৰেটৰী সেইবিলাক গোটেইখিনি কেমিকেল ফিজিকেল গোটেইখিনি টেষ্ট কৰাৰ পিছতহে আমি মাৰ্কেটত এইটো এৰি দিওঁ।